Hello everyone, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আহিছো যেটো ভিডিও আপোনালোকক বহুতখিনি সহায় কৰিব বুলি ভাবিছো যি সকলে নতুনকৈ শিকি আছে আৰু আজি ভিডিওটো হ'বলৈ গৈ আছে চাদৰৰ পটি কেনেকৈ লগায় একেবাৰে সহজ লগাবলৈ আহকচোন চাও ভিডিওটো চাদৰ পটি লগাবলৈ হলে আপুনি কোন কেইটা কথা মন কৰিব লাগিব ভিডিওটো হেকলৈকে চালেহে গম পাব দে আৰু চাদৰ পটি মই এইখনতে লগাম আগতেও আপোনালোকক দিছো এটা ভিডিও চাদৰ পটি লগোৱা আৰু বহুতৰে সহায় হৈছে বুলি ভাবিছো মই ভিডিওটো আগবঢ়াই সেই কাৰণে মই ভাবিছো আৰু এটা ভিডিও আগবঢ়াও আপোনালোকৰ কাৰণে আৰু চাদৰ পটি সদায় ছটাই থাকে তাতো কেতিয়াবা ৰৈ যায় বাৰু আৰু চাদৰ পটি লগাবলৈ হলে আমি প্ৰথমে চাদৰখন লগতে পটি কেইটা ভালকৈ ইস্ত্ৰি কৰি ল'ব লাগিব যাতে হুটমুছ হৈ থকা হেইখিনি সমান হৈ যায় যাতে সিলাইখিনি সমান হয় তাৰ কাৰণে আমি প্ৰথমে সদায় ইস্ত্ৰি কৰি ল'ব লাগিব এতিয়া মই পটিকেইটা এটা এটাকৈ কাটি লম কাটিবলৈ কোনো ভৰ কৰিবলগীয়া কথা নহয় ইয়াতে যেহেতু এটা ৰুল পৰা থাকে দেখিছে কাপোৰটোৰ মাজতে এটা ৰুল পৰা আছে সেই ৰুলডালৰ মাজতে আমি কাটি যাম আৰু সদায় কাপোৰ কটা কেঁচিখন চুকা হ'ব লাগে মানে ধাৰটো ভাল হ'ব লাগে তেতিয়া কাপোৰবিলাক মিহি হয় কটাত আৰু আগা পিছা নহয় সেই কাৰণে সদায় কেঁচিখন আপোনালোকে ধৰাই ল'ব কাপোৰ কাটোতে আৰু এতিয়া মই এটা এটাকৈ গোটেই পটিখিনি কাটি লম আৰু এই ছটা পটি ধুনীয়াকৈ কাটি লম কাটিবলৈ একেবাৰে সহজ ভিডিওটো চাই থাকিবচোন আপোনালোকে আৰু আজি যদি পোন প্ৰথমবাৰৰ বাবে মোৰ ভিডিওবিলাক চাইছে তেনেহলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিব লগা সকলোবিলাক ভিডিও আপোনালোকে পটাপট পাই যাব লগতে যদি মোৰ ফেসবুকত চাই আছে ভিডিওটো তেনেহলে প্লিজ ফেসবুকৰ পেজটো ফলো কৰি দিব মই কোনোদিন কোৱা নাই দে আজিহে কৈছো মই যে পাহৰিয়ে থাকো ফেসবুকতো মই ভিডিওবিলাক আগবঢ়াও বুলি আৰু এতিয়া মই ধুনীয়াকৈ এটা এটাকৈ কাটি লৈছো কাটি লোৱাৰ পিছতো হুটাবিলাক ওলাই যায় হেয়াও মই উলিয়াই লম আৰু এয়া সক ছটা পটি মই কাটি ললো আজিকালি পিছে কাপোৰবিলাক আপোনালোকে কাটি থৈ নিদিব দেই হুটাবিলাক ওলাই যায় নহয়নে আৰু এই কাপোৰযোৰ চিলাবলৈ হলে এটা ইয়াৰ মেচিং হোৱা এটা গুলি লাগিব হেতু এটা খুব মন কৰিবলগীয়া কথা আৰু এইটোৱে মোৰ অলপমান মেচিং কৰিছে কাপোৰযোৰত আৰু এই নীলাটো উলিয়াই লৈছো মই এইটোৱে এতিয়া বৰবিনটো লগাম আৰু ওপৰত গুলিটো এইটোৱে লগাম তাৰ পিছত আৰু এটা মন কৰিবলগীয়া কথা যে চাদৰৰ পটি লগালে সদায় এই পটি কেইটা সমান হৈছে নাই আপোনালোকে হেতু মন কৰিব পটি কেইটা যদি সমান নহয় তেনেহলে চাদৰখনটো দেখিবলৈ খুবেই বেয়া দেখাব নহয়নে বাৰু সেই কাৰণে ফুলটো যদি দুইটা মুখেই থাকে তেনেহলে খুবেই ভাল কথা একেবাৰে সহজ দুইটা ফালে যদি মুখখন থাকে যদি ফুলটো এটা মুখিয়া হয় তেনেহলে আপোনালোকে চাই চিটি লগাব আৰু সমান কৰি লগাবচোন তেতিয়া পটিটো দেখিবলৈ খুবেই ধুনীয়া দেখায় আগৰ ভিডিওটোতো জনাইছো যে চাদৰৰ পটি লগাওঁতে সদায় এই পটি কেইটাৰ জয়েন কৰোতে সদায় মন কৰিব যে ফুলটো সমান হয় নতুনকৈ যদি চাদৰ পটি লগাবলৈ শিকিছে তেনেহলে মোৰ এই ভিডিওটো অকমানো স্কিপ নকৰিব আৰু এতিয়ালৈকে যদি চাই ভাল পাইছে তেনেহলে লাইক এটা কৰি যাব আৰু দেখিলেই নহয় চাদৰ পটিটো কেনেকৈ লগায় চাদৰ পটিটো সদায় ফুল সিধা ফুলটো মানে সন্মুখী কৰি লগাব লাগিব আৰু এনেকৈ পটিটো সমানকে লগাই দুটা চিলাই মাৰিব লাগিব দুটা চিলাই মৰাৰ পাছতো কিছুমানে এনেকৈ ফালি লৈ মানে পটিটো দুভাগ কৰি তাৰ মাজতো চিলাই দিয়ে মই আগৰ ভিডিওটোত দেখুৱা নাছিলো এই ভিডিওটোত আপোনালোকক দেখুৱাইছো যে চাদৰ পটিটো দুটা চিলাই মৰাৰ পিছত এনেকৈ দুভাগ কৰি ওপৰ সাইডে মানে সন্মুখৰ সাইডে চিলাই এটা মাৰি দিব লাগে তেতিয়া মানে কি হয় আমি যেটো পাছফালৰ যোনটো চিলনিটো মাৰো সেই চিলনিটো ধুনীয়াকৈ মানে সমানকৈ বহি যায় নতুবা আপুনি এই চিলাইটো নামাৰি আপোনালোকে প্ৰেছ কৰি দিব পাৰে ইস্ত্ৰি কৰি দিলেও ধুনীয়াকৈ সমান হৈ যায় আৰু এতিয়া লগাব লৈছো চাদৰৰ পটিটো আৰু চাদৰৰ পটি সদায় আগটোত ফুলখিনি নাথাকে সেই কাৰণে অকনমান এনেকৈ ভাঁজ কৰি দিব লাগিব আৰু সাইডৰখিনিও ভাঁজ কৰি দিব লাগিব ভাঁজ কৰি লৈ মই সদায় চাদৰৰ পটি এই ফুলটোপাই লগাও এই ফুলটোপা লগালে দেখিবলৈ চাদৰখন গহীন লাগে কেতিয়াও আপোনালোকে এই লেজ গিডাল মানে তলৰ যোনডাল তিনডাল চাৰিডাল লেজ আছে সেই লেজ গিডালৰ পৰা নলগাই
ডাইৰেক্ট ফুলটোৰ ওচৰৰ পৰা পটিটো লগাবচোন, দেখিবলৈ চাদৰখন খুবেই ভাল দেখায়। আৰু এতিয়া মই গোটেই চাদৰ পটিটো চাইডৰটো চিলাই ল'ম। প্ৰথমে চাই থাকিবচোন মন কৰি ভিডিঅ'টো শেষলৈকে অকণমানো স্কিপ নকৰাকৈ। আপোনালোকে নতুন যদি শিকিবলৈ লৈছে চাদৰ পটি লগাবলৈ, তেনেহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে বহুখিনি উপকৃত হ'ব বুলি আশা কৰিলোঁ। এতিয়া চিলাই আহি একেবাৰে শেষৰখিনি পাইছোঁহি। আৰু মই যিহেতু ফুলটোৰ ওচৰতে ৰাখোঁ, সেইকাৰণে এইখিনি মানে ভাঁজ কৰা জোখটোলৈকে মই কাটি দিছোঁ। তাৰপিছত এইখিনি এনেকৈ মুকুটাই দিছোঁ। সকলোৱে চাগে নিয়মবিলাক বেলেগ বেলেগো হ'ব পাৰে। মই এনেকৈ ইমানখিনিতে গাড়ী ফুলটোলৈকে পটিটো দিওঁ আৰু দিয়াৰ পিছত এইখিনি মুকুটাই চিলাই লৈছোঁ। এইখিনি মন কৰিবচোন। এই সৰু সৰু কথাবোৰ যদি আপোনালোকে মন কৰে তেনেহ'লে অতি সোনকালে শিকিব পাৰিব। আৰু এয়া দেখিছেনে, চিলাই দিছোঁ, তাৰপিছতে বেজিটো ভৰাই থৈছোঁ। ভৰোৱাৰ পিছতে এইফালে ঘূৰাই দিছোঁ। এইফালে ঘূৰাই দিয়াৰ পিছত পুনৰ এই চাইডৰ ভিতৰ চাইডৰখিনি মুকুটাই দিছোঁ। মুকুটাই পুনৰ এইফালে চিলাইটো মাৰি ল'ম। নহ'লে এই তলৰ যদি চিলাইখিনি মাৰি নলয় তেনেহ'লে চাদৰখন কেতিয়াবা বেকাও হৈ যায়। সেইকাৰণে এইখিনিলৈকে মই এতিয়া মাৰি লৈছোঁ। তলৰ চাইডলৈকে হৈ গ'ল। এতিয়া পুনৰ ওপৰলৈ আহি গৈছোঁ। চাদৰৰ পটিটো পোনপ্ৰথমে য'ত লগাইছিলোঁ সেইখিনি ঠাইলৈ আহিছোঁ। পথালিকৈ যিহেতু অকণমান মাৰি ল'ব লাগিব, নহ'লে কেতিয়াবা চিলাইটো খোল খাইও যায়। সেইকাৰণে এনেকৈ পথালিকৈ মাৰি লৈছোঁ। তাৰপিছত চাদৰখন ঘূৰাই ভিতৰৰ চাইডটো ঘূৰাই লৈ কাপোৰটো যিহেতু কাটি দিছিলোঁ সেই কাপোৰটো ঘূৰাই লৈ এতিয়া ভিতৰৰ চাইডৰ পটিটো মাৰি যাম চিলাই। এনেকৈয়ে চিলাই গ'লোঁ আৰু একেধৰণেই শেষত গাঁঠিটো মাৰিলোঁগৈ। আৰু এয়া এটা চাইড পটি মোৰ লগোৱা হৈ গৈছে, এয়া দেখিছে। আৰু ইস্ত্ৰি কৰি দিলে খুবেই ভাল হ'ব। এতিয়া নেক্সট আনটো পটি মই চিলাবলৈ লৈছোঁ আৰু চাই থাকিবচোন। ফাইনেলি এয়া মোৰ চাদৰ পটি লগাই হৈ গ'ল দুটা চাইডত। আশা কৰিলোঁ আজি ভিডিঅ'টো চাই ভাল পালে বুলি। আপোনালোকে পেজত যদি চাই আছে ফ'ল' কৰি দিব, ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম, তাৰ বাবে মোৰ চেনেলটো চাই থাকিব। আজিলৈ আহিছোঁ, বাই।